Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক যিসকল লোকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা যি অভিযান আছে তাত আপোনালোকে যিসকলে গোটৰ হয় বা যিসকল সাধাৰণতে এছএছজিৰ আণ্ডাৰত আছে বা যিসকলে সাধাৰণতে 10,000 টকাৰ কাৰণে এপ্লাই যিসকলে সাধাৰণতে কৰিব তেওঁলোকৰ কাৰণে ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ আৰু ইয়াত আপোনালোকক জনাম যে আপোনালোকে এপ্লিকেশ্যন যিখন ফৰ্ম এখন ক'ত পাব লগতে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন সাধাৰণ কোনসকলে এপ্লিকেশ্যন ফৰ্ম পাব আৰু তাৰপিছত বিভিন্ন যিবিলাক ডিটেইলছ আছে সেই বিষয়ে আপোনালোকক অৱগত কৰিম বা আপোনালোকৰ আচলতে এই ফৰ্মখন ফিল আপ কেনেকৈ কৰিব পাৰিব তাকো আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি আপোনালোক মোৰ চেনেলটোত নতুন তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা যিটো বেল আইকন প্ৰেছ কৰি ৰাখিব চ' সকলোকে প্ৰথমতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান যিটো আছে তাৰ যিখন ফৰ্ম সেই ফৰ্মখন আচলতে আপোনালোকে ক'ত পাব বুলি যদি মই কওঁ তেতিয়াহ'লে আপোনালোকে সেই ফৰ্মখন পাব আপোনালোকৰ যিবিলাক পঞ্চায়ত আছে সেই পঞ্চায়তবিলাকত যিহেতু দিব আৰু পঞ্চায়তত আপোনালোকে এই ফৰ্মখন ল'বৰ বাবে নিজে যাব লাগিব এতিয়া আপোনালোকৰ এই ফৰ্মখন পাবৰ বাবে বা আপোনালোকৰ যিটো 10,000 টকা সাধাৰণতে আপোনালোকে জানে যে যিসকলে অমৃত বৃক্ষ আন্দোলনত আছিল তেওঁলোকে আচলতে এই পইচাটো পোৱাৰ ক্ষেত্ৰত তেওঁলোকে পইচাটো পাব বুলি কোৱা হৈছিল যে যিসকল সাধাৰণতে গোটৰ মহিলা যিসকল আছে তেওঁলোকৰ চ' তেওঁলোকৰ কাৰণে আচলতে যিবিলাক ক্ৰাইটেৰিয়া ৰখা হৈছে সেইখিনি আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিব বিচাৰিছোঁ তাৰপিছত বাকী যিখিনি কথা আছে সেইখিনি আলোচনা কৰি যাম চ' ইয়াত যদি চাই তেতিয়াহ'লে ইয়াত কেইটামান পইণ্ট আছে কোনো হিতাধিকাৰী এটাতকৈ অধিক আবেদন পত্ৰ সংগ্ৰহ কৰিব নোৱাৰিব মনত ৰাখিব আপোনালোকে যিটো আচলতে ফৰ্ম সেই ফৰ্মখন এটাতকৈ বেছি আপোনালোকে সংগ্ৰহ কৰিব নোৱাৰিব এটাই পাব আপোনালোকে ফৰ্ম দ্বিতীয়টো হৈছে আবেদন প্ৰপত্ৰ বিক্ৰীৰ বাবে নহয় আপোনালোকে সেই প্ৰপত্ৰটো আচলতে কোনো বিক্ৰী কৰিব নোৱাৰে এইটো আচলতে আপোনালোকে পঞ্চায়তত গৈ তাত আপোনালোকে ল'ব লাগিব আৰু আপোনালোকে সেই ফৰ্মখন এটাতকৈ বেছি আপোনালোকে ল'ব নোৱাৰিব বা আপোনালোকে এটাক দিব নোৱাৰিব আৰু লগতে আপোনালোকৰ যিখন ফৰ্ম সেই ফৰ্মখন বিক্ৰী বাবে নহয় বিক্ৰী কৰিব নোৱাৰিব নেক্সট হৈছে আবেদন পত্ৰৰ ফটোকপি অনুমোদিত নহয় অৰ্থাৎ আপোনালোকে জেৰক্স কৰি কিনে সেইটো দিব নোৱাৰিব ফটোকপি আপোনালোকে কৰি কিনে সেইটো জমা দিব নোৱাৰিব যিখন আপোনালোকৰ ওচৰত আছে বা যিখন আপোনালোকে পাব সেই ফৰ্মখনে আচলতে আপোনালোকে ইয়াত দিব লাগিব চ' ইয়াত আপোনালোকৰ যিখন ফৰ্ম সেইখন জেৰক্স কৰি কিনে আপোনালোকে জমা দিব নোৱাৰিব ফ'ৰ্থটো আছে আবেদন প্ৰপত্ৰ পূৰণ আৰু দাখিল কৰাৰ বাবে নিম্নতম 30 দিন সময় দিয়া হ'ব অৰ্থাৎ আপোনালোকৰ যিখন ফৰ্ম পাব সেই ফৰ্মখন আচলতে জমা দিবৰ কাৰণে 30 দিনৰ আপোনালোকক সময় দিব চ' আপোনালোকে ভালদৰে চাই চিতি গোটেইখিনি আপোনালোকে ফিল আপ কৰিব যাতে ভুল নহয় বা আপোনালোকৰ যাতে ভুল তাত থাকিব নোৱাৰে সেইখিনি আপোনালোকে গুৰুত্ব দিব নেক্সট আপোনালোকৰ যিখিনি কথা আছে সেইখিনিও আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ ইয়াত আপোনালোকৰ যিটো পইচা সাধাৰণতে 35,000 to 40 লাখ ৰুৰেল ওমেন এণ্টাৰপ্ৰেনাৰ্ছ আচলতে বহুতখিনি মহিলাক এই যি সুবিধাবিলাক দিয়া হৈছে বা দিয়া হ'ব পাৰে চ' ইয়াত কৈছে টু ডেভেলপ এৰাউণ্ড এলিজিবিলিটি কি লাগিব অৰ্থাৎ আপোনালোকক কি কথা হ'ব লাগিব যেতিয়া যদি আপোনালোকে এই যিটো সেই পইচাটো পাবৰ কাৰণে কি বস্তু আপোনালোকে মানি চলিব লাগিব প্ৰথম কথা হৈছে শুড নট হেভ মোৰ দেন 3 চিলড্ৰেন আপোনালোকৰ 3টাতকৈ বেছি ল'ৰা ছোৱালী হ'ব নোৱাৰিব জেনেৰেল আৰু OBC যিসকল হয় তেওঁলোক শুড নট হেভ মোৰ দেন 4 চিলড্ৰেন SC ST মৰাণ মটক টি ট্ৰাইবছ যিখিনি আছে তেওঁলোকৰ 4জন ল'ৰা ছোৱালীতকৈ বেছি হ'ব নোৱাৰিব SSG মেম্বাৰ হেভিং গাৰ্ল চাইল্ড শুড এনৰল হাৰ দেম ইন স্কুল ইফ দে হেভ এটেইন দ্য এজ SSG যিসকল মেম্বাৰ আছে তেওঁলোকৰ আচলতে যদি ছোৱালী যদি সৰু বাচ্চা যদি আছে ছোৱালীৰ তেতিয়াহ'লে তেওঁলোকেও নামভৰ্তি ইয়াত কৰিব পাৰে দ্য ট্ৰী প্লান্টেড আণ্ডাৰ অমৃত বৃক্ষ আন্দোলন শুড বি কাৰ্ভাইভিং Submit a business plan to avail the grant plan to be prepared and supported by GovT. আপোনালোকে যেতিয়া পইচাটো যদি পাবলৈ হয় তেতিয়াহ'লে আপোনালোকে এটা বিজনেছ প্লেন দিব লাগিব অৰ্থাৎ সেই বিজনেছ প্লেনৰ ওপৰত আন্ধাৰ কৰিহে আপোনালোকক এই পইচাটো দিব এপ্লিকেশ্যন প্ৰচেছটো কেনেকুৱা ফৰ্মছ উইল বি এভেইলেবল এট নিয়েৰেষ্ট পঞ্চায়ত অফিচ ফ্ৰী অফ কষ্ট আপোনালোকক ফ্ৰীতে আচলতে পঞ্চায়তৰ অফিচত আপোনালোকে ফৰ্মখন পাব ফৰ্মছ হেভ টু বি কালেক্টেড অন স্পেচিফাইড ডেট অনলি যিটো ডেটত আপোনালোকে ফৰ্ম দিম বুলি ক'ব সেইদিনাখনেই আচলতে আপোনালোকে ফৰ্মখন পাবলৈ সক্ষম হ'ব ন' ফটো ষ্টেট উইল বি একচেপ্টেড কোনো ধৰণৰ আপোনালোকে জেৰক্স কপি ইয়াত একচেপ্ট নকৰিব Submit to Sankalp Patras female child enrolled in school restricting number of children specified. The benefit কি 10,000 টকা আপোনালোকে পাব every member on fulfilling eligibility criteria in first year প্ৰথম বছৰত আপোনালোকে 10,000 টকা পাব প্ৰত্যেকজন মেম্বাৰে পাব এইটো মনত ৰাখিব যদি 10জন আছে 10জনো 10কে পাব 12,500 from GovT and 12,500 from bank total 25,000 even over next 2 years বাকি 2 বছৰ প্ৰথম বছৰ
প্ৰথম বছৰ যিহেতু আপোনালোকে পাব 10,000 প্ৰত্যেকে তাৰপিছত যদি আপোনালোকে ভালকৈ চলায় তেতিয়াহ'লে পিছৰ বছৰ আপোনালোকে পাব টোটেল 25,000 টকা বেংকৰ পৰা 12,500 আৰু গভটৰ পৰা 12,500 নেক্সট দ্য বেংক লোন নিডছ টু বি ৰিটাৰ্ণ বেক হুৱাইল গভট ছাপৰ্ট ইজ নন ৰিফাণ্ডেবল বেংকৰ যিটো লোন পাব আপোনালোকে পিছৰ বছৰ সেই বেংকৰ লোনটো কিন্তু আপোনালোকে ঘূৰাব লাগিব কিন্তু গভটৰ যিটো পইচা পাব সেইটো আপোনালোকে ঘূৰাব নালাগে 35,000 spread over 3 years to every eligible woman in their endeavor towards becoming লাখপতি বাইদেউ সো এইটো হৈছে আপোনালোকৰ সকলোবিলাক ডিটেইলছ আৰু এই ফৰ্মখন ফিল আপ কৰিবৰ কাৰণে আপোনালোকে ভালদৰে ফিল আপ কৰিব যাতে ভুল নহয় সেইটো আপোনালোকে গুৰুত্ব দিব ফৰ্মখনত যিখিনি ডিটেইলছ দিয়া আছে সকলোবিলাক ডিটেইলছ দিব বিজনেছ প্লেন অৰ্থাৎ আপোনালোকৰ এটা যি কৰিব বিচাৰিছে কাম যি কৰিব সেই কামৰ এটা খতিয়ান আপোনালোকে তাত দিব লাগিব সো এইখিনি দি আপোনালোকে ধুনীয়াকৈ ছাবমিট কৰিব নিশ্চয় আপোনালোকে এইখিনি ক্ষেত্ৰত পোৱাৰ ক্ষেত্ৰত আপোনালোকে সুবিধাজনক হ'ব সো আজিলৈ আপোনালোক এইখিনি কথা জনালোঁ আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে ভাল পালে যদি ভাল পালে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে কাষত থকা যিটো বেল আইকন সেইটো প্ৰেছ কৰি ৰাখিব আজিলৈ মানে